আমি 3 নম্বৰৰ ওপৰত কথা পাতিম যিসকলৰ জন্ম 3rd 12th 21st আৰু 30 তাৰিখ 30 যিকোনো মাহৰ তেওঁলোক ফুল জুপিটাৰ বিলং কৰে মানে তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্সবোৰ জুপিটাৰৰ লগত খুবকৈ মিলে এতিয়া 2025 টো তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব আজি মই আপোনালোকক জনাম সো 2025 টো তেওঁলোকৰ কাৰণে খুবেই ভাল যাব এতিয়া ভাল কি ক্ষেত্ৰত যাব ফাইনান্সিয়ালি ভাল যাব ৰিলেশ্যনশ্বিপ ওয়াইজ ভাল যাব যিসকলে ভাবি আছে নিজৰ বিয়াৰ কথা ভাবি আছে তেওঁলোকে বিয়াও পাতিব পাৰিব 2025ত লগতে যিসকলে ভাবি আছে নিজৰ ঘৰ ল'ম 2025ত নিশ্চয় আপোনালোকে ল'ব পাৰিব এতিয়া প্ৰথম কথা হ'ল 3 নম্বৰ আৰু যিটো 9 নম্বৰ মানে 2+0+2+5 into 2025ৰ নম্বৰটো নম্বৰ 9 আৰু যিসকল 3 নম্বৰ তেওঁলোকৰ নম্বৰ 9ৰ লগত খুব ভাল জেল আপ হৈ যায় খুব ভাল ফ্ৰেণ্ডলি নম্বৰ হয় যেহেতু ভাল ফ্ৰেণ্ডলি নম্বৰ হয় স্পিৰিচুৱেলিজমত বেছি যাব এইবাৰ যিমান স্পিৰিচুৱেল মানে যিমান আপোনালোকে মেডিটেশ্যনত চেষ্টা কৰিব বা কিবা এনেকুৱা ধৰণৰ জ্ঞান ল'বলৈ আৰম্ভ কৰিব সিমানে আপোনালোকৰ লাইফত বহুতখিনি উন্নতি হ'ব সো নম্বৰ 3 যিসকল আছে তেওঁলোকে ট্ৰাই কৰিব যাতে বেছি অকণমান স্পিৰিচুৱেলিজমত খুবকৈ বেছি প্ৰেক্টিছ কৰে লগতে এইবাৰ ইমোশ্যনেলি অকণমান আপোনালোকক ফুল বনাব পাৰে মানে ইমোশ্যনেলি আপোনালোকক ব্লেকমেইল কোনোবাই কৰিব পাৰে তাত আপোনালোকে পৰি নাযাব মানে ভাঙি নাযাব লগতে এইবাৰ আপোনালোকে ট্ৰাই কৰিব আপোনালোকৰ নিজৰ ধৈৰ্য শক্তিটো বঢ়াবৰ কাৰণে যিমানে আপোনালোকে ধৈৰ্য শক্তিটো এই বছৰত বনাব সিমানে আপোনালোকে বহুতখিনি আগবাঢ়ি যাব পাৰে সো নম্বৰ 3 মানুহ যিসকল ব্যক্তি তেওঁলোকৰ কাৰণে এই বছৰটো 2025টো খুবেই ভাল যাব লগতে আপোনালোকক এটা কথা কৈ দিছোঁ ডেট হিচাপে যদি আপোনালোকে 2025ও লিখিছে অতি উত্তম বিৰাট ভাল কথা আৰু যদি ডেট হিচাপে 25ও লিখিছে একে কথা ভাল কথা সো আপোনালোকৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাই ইয়াতে আপোনালোকে মনত ৰাখিব এক্সাৰচাইজ মেইন মেডিটেশ্যন মেইন কাৰণ এই গোটেই বছৰটো বহুত হাইলি এনাৰ্জি আমি পাম আৰু সেই হাই এনাৰ্জিটো যদি আমি ফ্ল' নকৰোঁ থ্ৰু এক্সাৰচাইজ তেতিয়াহ'লে আমাৰ বিশেষকৈ নম্বৰ 3 মানুহ যিসকল তেওঁলোকৰ পেটৰ বেমাৰ হ'ব পাৰে চ' আপোনালোকে এইখিনি কাম নিশ্চয় কৰিব এতিয়া আমি কথা পাতিম 4 নম্বৰৰ ওপৰত যিসকলৰ জন্ম 4th 13th 22nd 31st যিকোনো মাহৰ ইয়াতে আপোনালোকে বৰ্ডত দেখা পাব যিসকলৰ জন্ম এইকেইটা ডেটত হৈছে তেওঁলোকে বিলং কৰে ৰাহু এতিয়া ৰাহু এনেকুৱা এটা নম্বৰ যোনটো কি ভ্ৰম বহুত বেছি সোনকালে দি দিয়ে বা ইলিউজনছ বহুত আমাক দিয়ে আমি যি দেখি আছোঁ সেইটো একচুৱেলি নহয়গৈ চ' 2025টো যদি চাবলৈ যাওঁ বৰ এটা ইমান গুড নিউজ বা ইমান শুভ নাযাব যিসকল এইকেইটা ডেটত জন্ম হৈছে চ' তেওঁলোকৰ কি কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আহিব পাৰে প্ৰথম কথা হ'ল কিবা যদি লম্বা কোৰ্ট কেছ চলি আছে এই কোৰ্ট কেছটো মানে আৰু বেছি লম্বা চলিব বা যিসকলৰ ড্ৰাইভিং বা এনেকুৱা ধৰণৰ গাড়ী RC নাই লাইচেঞ্চ নাই তেওঁলোকে অতি সোনকালে ভালকৈ এইবোৰ কৰি ল'ব লাগে কাৰণ এইবোৰৰ ক্ষেত্ৰত কোৰ্টৰ বা কিবা নটিচ আহিব পাৰে লগতে ইয়াতে ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিব এই বছৰটোত বহুত বেছি ড্ৰিংকিং হেবিটছ কৰি নল'ব বা এই বছৰটোত বহুত বেছি ড্ৰিংক এণ্ড ড্ৰাইভ কৰিলে কি হ'ব এক্সিডেণ্ট হোৱা বহুতখিনি চান্সেছ আছে লগতে ইয়াতে পুলিচ কেছ হোৱাও বহুতখিনি চান্সেছ আছে চ' এই বছৰত অকণমান দেখা গৈছে কি লোনৰ ক্ষেত্ৰত বেছিকৈ লোৱা যাব বা খৰচ পাতি বেছিকৈ হ'ব পাৰে বা ধাৰ হৈ যাব পাৰে এইখিনি সময়ত লেণ্ড ৰিলেটেড মানে প্ৰপাৰ্টি ৰিলেটেডো কিছুমান প্ৰব্লেম আহিব পাৰে লগতে ৰং ডিচিজনছ হোৱা বহুত চান্স আছে চ' আপোনালোকে যদি মানে ভাবিছে কি কেনেকৈ বাচিম এইখিনিৰ পৰা প্ৰথম কথা হ'ল এক্সাৰচাইজ কৰিব মেডিটেশ্যন কৰিব লগতে আপোনালোকে ৰাহু মন্ত্ৰটো ক'ব পাৰে আৰু পাৰিলে হনুমান চালিচা পঢ়িব লগতে হনুমান মন্দিৰ যদি বহুত বেছি দৰ্শন কৰি থাকে তেতিয়া আপোনালোকে এইখিনি বিপদৰ পৰা আঁতৰ হ'ব লাষ্টত এটা কথা কম যিহেতু 2025 টো বৰ এটা ইমান এটা শুভ দেখাই থকা নাই নম্বৰ 4ৰ কাৰণে আপোনালোকে ডেটত 2025 নিলিখিব অনলি 25 লিখিব তেতিয়াহ'লে আপোনালোকে খুব ভাল ৰেজাল্ট পাব এইটো এটা সৰু ৰেমেডি কৰি চাব